ৰাজাজি পঢ়িবৰ কাৰণে ৰেডি মানে অ'কে চ' হেল্ল' এভৰিৱান মাই নেম ইজ নৱ আখতাৰ আলী আৰু আজি আমি শিকিব যাই আছোঁ ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 1 ছায়েন্সৰ চেপ্টাৰ নম্বৰ 1 তো সেই চেপ্টাৰটোৰ নাম হৈছে যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ তো চেপ্টাৰটোৰ নামটো প্ৰথমতে আমি জানিব লাগিব যদি চেপ্টাৰটোৰ নামটো বুজি পাওঁ তেতিয়াহ'লে গোটেই চেপ্টাৰটোৰ ভিতৰত কি আছে সেইটো ভালকৈ বুজি পাম মই এটা কথা গ্যাৰাণ্টি দিওঁ যদি এই ভিডিঅ'টো ক্লিক কৰিছা আৰু এই ভিডিঅ'টো যদি ভালকৈ চা মানে এইটো অৰ্থ নহয় যে বাছ চাই আছা বিছনাত বহি ক'ৰবাত বহি বঢ়িয়াকৈ টেবুলৰ ওপৰত মোবাইলটো থৈ কিনে ভিডিঅ'টো চা আৰু এখন বহি লওঁ আৰু এখন বহি আৰু এটা কলম লওঁ আৰু যিখিনি টাইম পঢ়াওঁ যিখিনি টাইম বুজাওঁ ভালকৈ ধ্যান দি কিনে বুজিব চেষ্টা কৰ তাৰপিছত চেপ্টাৰ ভিডিঅ' শেষ হোৱাৰ পিছত যদি বুজি নাপা তেতিয়া কবি কমেণ্ট কৰি জনাবি মই এইটো গেৰাণ্টি দি কওঁ যে যিখিনি বুজাম ভালকৈ তোৰ দিমাগত একদম সোমাই দিম ভালকৈ খালি গুৰুত্ব দি কিনে বহি কিনে তই বুজিব চেষ্টা কৰ ইফালে চা তো প্ৰথমতে আমাৰ মানেতো আমি গমেই পালোঁ কি কৈছি আমাৰ আমি যে মানুহ আছোঁ তো আমাৰ চাৰিওফালৰ মানে আমাৰ চাৰিওফালে যিবোৰ আছে যিমান চাৰিওফালৰ কথা কৈছি আৰু বস্তু মানে কি বস্তু মানে যেনে চকী কি টেবুল কিতাপ কানি যিমানবোৰ আমি বাহিৰ বস্তু দেখা পাইছোঁ টিভি মোবাইল ফোন এইগিলাখান চাইকেল টাইকেল সকলো বস্তুবোৰৰ কথা কৈছে আমাৰ চাৰিওফালে কি কি বস্তু আছে সেইটোৰ কথা এই চেপ্টাৰটোৰ ভিতৰত কৈছে এই চেপ্টাৰটোৰ ভিতৰত এইটো কৈছে যে আমাৰ চাৰিওফালে যিগিলা বস্তু আছে যিগিলাখান আমি চকুৰে দেখা পাইছোঁ সেই বস্তুগিলা কিহেৰে গঠিত কেনেকৈ গঠিত কেনেকুৱা বস্তু আছে কেই প্ৰকাৰৰ কি সেইটো চাম চেপ্টাৰটোৰ ভিতৰত কি পঢ়িম প্ৰথম কথা পদাৰ্থৰ বিষয়ে পঢ়িম তাৰপিছত পদাৰ্থৰ বৈশিষ্ট্য আৰু প্ৰকাৰ পদাৰ্থৰ বৈশিষ্ট্য কি তাৰ প্ৰকাৰ বিষয়ে পঢ়িম পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় নে নহয় কেনেকৈ হয় সেইটোৰ বিষয়ে পঢ়িম তাৰপিছত চেলচিয়াছৰ পৰা কেলভিনলৈ নিয়া উষ্ণতা কি উষ্ণতাৰ একক চেলচিয়াছ কেলভিন এইবোৰ পঢ়িম তাৰপিছত বাষ্পীভৱন কি পঢ়িম আৰু বাষ্পীভৱনৰ কাৰক পঢ়িম তাৰপিছত গলনাংক আৰু লিনটা পঢ়িম এইকেইটা টপিক মই লিখি দিছোঁ তাৰপিছত আমি আৰম্ভ কৰোঁ প্ৰথম কথা বস্তু যেনে মই যিকোনো এটা বস্তুৰ নাম ল'লোঁ যেনে চাইকেল এতিয়া মোক এটা কথা কওঁ এই চাইকেলখন কিহেৰে তৈয়াৰী লেটছ সে চাইকেলখন লোৰে তৈয়াৰী লো মানে গম পাইছে না আবে লোহা লো মানে নাজানে তো লো মানে হৈছে লোহা তো চাইকেলখন কিহেৰে তৈয়াৰী লোহা এতিয়া এই লোহাটো কি হ'ব জানানে এটা পদাৰ্থ আৰু এই চাইকেলখন হ'ব এটা বস্তু বুজি পালি না সেইকাৰণে লিখছি যে বস্তু পদাৰ্থৰে গঠিত এটা লিখা আছে লিখছি মানে মই লিখছোঁ দেচোন পাপাত তো বস্তুবিলাক কিহেৰে গঠিত পদাৰ্থৰে বস্তু মানে বুজি পাইছা যিমান বস্তু আছে চাৰিওফালে যিমান বস্তু আছে এইটো এক্সাম্পল হিচাপে লওঁ এইটো মাৰ্কাৰ হয় না এইটো কিহেৰে গঠিত প্লাষ্টিক হয় না PVC পলিভিনিলাইল ক্লৰাইড এইটো PVCৰে গঠিত তো এইটো এটা বস্তু এইটো প্লাষ্টিকেৰে গঠিত ঠিক সেনেকৈ চাইকেলখন কিহেৰে গঠিত বুলি লৈছোঁ লোৰ পদাৰ্থ এটা লোৰে গঠিত তেনেকুৱা লোৰে গঠিত আৰু বেলেগ বস্তু নাই নেকি আছে তো বহুত বস্তু আছে যিবোৰ লোৰে গঠিত হয় না তো লো এটা পদাৰ্থ আৰু বস্তু বুজি পালি তাৰপিছত চাবি পদাৰ্থ যদি বস্তু বুজি পাইছে এতিয়া পদাৰ্থৰ বিষয়ে যদি চা তোক যদি ডাইৰেক্ট প্ৰশ্ন সোধে পদাৰ্থ কি কওচোন পদাৰ্থ কি কাক বোলে পদাৰ্থ কাক বোলে পদাৰ্থ আৰু বস্তুৰ মাজত বেছি ডিফাৰেঞ্চ নাই পদাৰ্থৰে গঠিত হয় বস্তুবিলাক ঠিক আছে এতিয়া পদাৰ্থ কি পদাৰ্থ হ'ল সেনেকুৱা বস্তু যাৰ ভৰ বা ওজন আছে আৰু ঠাই আগুৰি আছে তাকে পদাৰ্থ বোলে বুজি পোৱা নাই যাৰ নিৰ্দিষ্ট ভৰ বা ওজন আছে এইটো এটা বস্তু ইয়াৰ ভৰ বা ওজন আছে নে নাই আছে তো ই ঠাই আগুৰি আছে নে নাই আছে তো এইটো পদাৰ্থ যিকোনো বস্তু এটা যদি নিৰ্দিষ্ট ভৰ বা ওজন আছে আৰু ঠাই আগুৰি আছে তাক কয় পদাৰ্থ কি কৈছোঁ মই যাৰ নিৰ্দিষ্ট ভৰ বা ওজন আছে আৰু ঠাই আগুৰি আছে যাৰ নিৰ্দিষ্ট ভৰ বা ওজন আছে আৰু ঠাই আগুৰি আছে কোনি ঠাই আগুৰি আছে যাৰ কথা কৈছি বস্তুটোৰ কথা কৈছি না যোনটো বস্তুৰ নিৰ্দিষ্ট ওজন বা ভৰ আছে আৰু ঠাই আগুৰি আছে তাকে কি বুলি কয় পদাৰ্থ তাৰ মানে চকীখন পদাৰ্থ হ'ব চকীখন কি পদাৰ্থৰে গঠিত লো পদাৰ্থৰে বুজি পালি লোৰে গঠিত হ'লে লোৰ প্লাষ্টিকেৰে গঠিত প্লাষ্টিকেৰে তো যিগিলাখান বস্তুৰ নিৰ্দিষ্ট ওজন বা ভৰ আছে
তাৰ আৰু ঠাই ঘূৰি আছে তাক ক'লে পদাৰ্থ তেতিয়াহ'লে মোক এটা উদাহৰণ দি যাতে যে কোনটো বস্তুক পদাৰ্থ নবোলে মানে এনেকুৱা এটা বস্তু ক যিটো পদাৰ্থ নহয় ক পাৰবি না কোনে ঠাই ঘূৰি থকা নাই কি বস্তুই ঠাই ঘূৰি থকা নাই আৰু কি বস্তুৰ ওজন বা ভৰ নাই তুলাৰ ওজন আছে ভাই তুলা তই 1 কেজি তুলা ল'ব পাৰবি নাই আছে না ওজন আছে না অলপমান তুলাৰ অলপমান হ'লেও এটলিষ্ট 0.000 মিলিগ্ৰাম হ'লেও ওজন আছে তো তুলাটো নহয় আৰু কি ল'ব পাৰবি তই বালিটো ওজন আছে ভাই 1 ট্ৰেক্টৰ বালি লৈছে কিমান ওজনৰ বালি তো আৰু ভাব কি এনেকুৱা বস্তু হ'ব পাৰে যাৰ ওজন নাই কচোন ভাব না একবাৰ কি এনেকুৱা বস্তু আছে যাৰ ওজন নাই কি হ'ব পাৰে স্যাৰ এটা বস্তু হ'ব পাৰে কি স্যাৰ ভোক লাগা হা ভোক লাগাৰ ওজন আছে নেকি ধৰি লও তোৰ ভোক লাগছি ৰাইট তোৰ ভোক লগা মানে ভোক লাগছি এই ভোক লগাৰ ওজন আছে নেকি কেজি ভোক লাগছি তোৰ স্যার তেতিয়াহ'লে পেচাব কৰা লগা হ'ব পেচাব লাগছি মুতা লাগছি কেজি মুতা লাগছি ওজন আছে নেকি ইয়াত নাই ঠাই ঘূৰি আছে নেকি নাই এতিয়া তই যদি ক স্যাৰ তেতিয়াহ'লে পেচাবত যিটো ওলে পেচাব মানে বুজি পাইছে না ইউৰিন যোনটো পানীটো পেচাবটোৰ বস্তু নাই পেচাবটো পদাৰ্থ নাই পেচাবটো পদাৰ্থ হ'ব বিকজ পেচাবটোৰ এটা ওজন আছে আৰু তই 2 দিন 3 দিন 4 দিন মুটি জমা কৰে 1 লিটাৰ মুটটো ওলাব না ভাই ওলাব না তো পেচাবটোৰ যিটো মুট আছে সেই পেচাবটোৰ ওজন আছে আৰু সি ঠাইও ঘূৰিছে গতিকে সিটো এটা বস্তু পদাৰ্থ হ'ব কিন্তু তোৰ পেচাব লাগা মুটো লাগছি জোৰত সেইটো পদাৰ্থ নহয় হাগা লাগছি জোৰত সেইটো পদাৰ্থ নহয় ভোক লাগছি সেইটো পদাৰ্থ নহয় যেনে ভাল পোৱা ভাল পোৱাৰ নাম শুনি হাঁহি উঠছি না তো ভাল পোৱা মানে কাৰোবাক ভাল পোৱা তো ভাল পোৱাটো পদাৰ্থ নহয় বেয়া পোৱাটো পদাৰ্থ নহয় তো এইগিলাখান বস্তু পদাৰ্থ নহয় যিবোৰ বস্তুৰ ঠাই বা যিবোৰ বস্তুৰ ঠাই ঘূৰি থাকে নাই আৰু নিৰ্দিষ্ট ভৰ বা ওজন নাই তাক পদাৰ্থ বুলি নকয় পদাৰ্থ বুজি পাইছা না আৰে ভাই কো না বুজি পাইছা নাই কৈ দি বুজি পাইছোঁ বাৰু যদি পদাৰ্থ হৈ গেল আমি পদাৰ্থৰ বৈশিষ্ট্য পঢ়োঁ হয় না পদাৰ্থৰ বৈশিষ্ট্য পদাৰ্থৰ বৈশিষ্ট্য একো নাই পদাৰ্থৰ বৈশিষ্ট্য এটাই সেইটো হ'ল পদাৰ্থবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত পদাৰ্থবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত ইয়াতে লিখি থৈছোঁ পদাৰ্থ ক্ষুদ্ৰ কণিকাৰে গঠিত পদাৰ্থ যিমান আছে পদাৰ্থ কাক বোলে আবে গৰু ইতেনে বহিছিল পদাৰ্থ কাক বোলে বুজি পোৱা নাই পদাৰ্থ যিগিলাখান বস্তুৰ নিৰ্দিষ্ট ওজন ভাৱ ভৰ আছে আৰু যোনি ঠাই ঘূৰি আছে তাকে পদাৰ্থ বোলে এতিয়া যিমান পদাৰ্থ আছে পৃথিৱীত যিমান পদাৰ্থ আছে চবৰে কি আছে সৰু সৰু কণিকাৰ দ্বাৰা গঠিত আৰে তই এক টুকুৰা চক লওঁ চক পেঞ্চিল তই যদি গুড়া কৰা সৰু সৰু কণিকা পাবি লোহা লওঁ গুড়া কৰা সৰু সৰু কণিকা পাবি প্লাষ্টিক লওঁ কুচবি লওঁ যিকোনো বস্তু বা পদাৰ্থৰ কি আছে সৰু সৰু কণিকা আছে সৰু সৰু কণিকাৰ দ্বাৰা গঠন হৈছে তো সেইটোৱে তাৰ ধৰ্ম বা বৈশিষ্ট্য বুজি পাইছা ধৰ্ম বা বৈশিষ্ট্য একে পদাৰ্থৰ একমাত্ৰ বা ধৰ্ম বা বৈশিষ্ট্য কি পদাৰ্থ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত ডান বুজি পালি নাই আচ্ছা বুজি পালো পদাৰ্থৰ বৈশিষ্ট্য এতিয়া পদাৰ্থৰ কণিকাৰ কিছুমান ধৰ্ম আছে হে চাবি পদাৰ্থ পালো বুজি পালো যাৰ জাগা যোনে জাগা আগুৰিছে ওজন আছে পদাৰ্থ বুজি পালো সেই পদাৰ্থগিলাৰ ধৰ্ম কি পদাৰ্থৰ ধৰ্ম কি পদাৰ্থৰ বৈশিষ্ট্য কি পদাৰ্থ সৰু সৰু কণিকাৰ দ্বাৰা গঠিত সৰু সৰু কণিকা লগ লাগি পদাৰ্থ গঠন হৈছে এতিয়া সেই কণিকাৰো কিছুমান ধৰ্ম আছে না নাই আছে চাবি পদাৰ্থৰ কণিকাৰ ধৰ্ম কি পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য এক নম্বৰ তোৰ মাজত ব্যৱধান আছে এক ছেকেণ্ড মই কিতাপখন আনি কিনে দেখাই দিছোঁ তাত ক'ত আছে চা পেজ নাম্বাৰ 2 চা পেজ নাম্বাৰ 2 লেখা আছে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য দেখিছে তোৰ মাজত ব্যৱধান আছে তোৰ অনবৰত গতি কৰি থাকে আৰু তোৰ মাজত আকৰ্ষণ আছে এই তিনিটা বস্তু চাবি মই যদি এটা কথা কওঁ যদি মই লোহা এক টুকুৰা আঁকো দেই ধৰি ল লোহা এক টুকুৰা আঁকছোঁ
লোৰ সৰু সৰু কণিকা ৰাখিব নাই আৰে লোহা কাটি পাইছা নাই ঘৰত যে মিস্ত্ৰী ঘৰ বনালে যে ৰদ গিলা যে কাটে হেকচু বিলাতে দিয়ে কাটাওঁতে সৰু সৰু গুড়ি পৰে নাই সৰু সৰু গুড়ি পৰে সেইগিলা আকৌ কণিকা বুলি কৈছোঁ এতিয়া এই কণিকাৰ ধৰ্ম কি কৈছে 1 নম্বৰ ইহঁতৰ মানে কাৰ কণিকাগিলাৰ মাজত ফাঁক আছে এনেকুৱা নহয় যে একদম গাতে গা লাগি আছে ওচৰে আছে কিন্তু একদম ফাঁক আছে অলপ হ'লেও ফাঁক আছে তো কণিকাৰ মাজত কি আছে ব্যৱধান আছে এইটো কথা বুজি পালি না যে কণিকাগিলা যিগিলাখান আছে পদাৰ্থৰ কণিকাগিলাৰ মাজত ফাঁক আছে ব্যৱধান আছে এইটো কথা বুজি পালি তাৰপিছত কি কৈছি 2 নম্বৰ ইহঁতৰ মাজত আকৰ্ষণো আছে কাৰ মাজত আকৰ্ষণ আছে বাবা কাৰ মাজত আকৰ্ষণ আছে কণিকাগিলা যি আছে পদাৰ্থৰ কণিকাগিলাৰ মাজত আকৰ্ষণ আছে যিমান পদাৰ্থ কণিকা সেই আকৰ্ষণ থকাৰ কাৰণেতো গোটা হৈছে না বস্তুটো টাইট খাই আছে কিয় আকৰ্ষণ আছে এইটো সিটোৰ মাজত আৰু 3 নম্বৰ হৈছে যে ইহঁতৰ মাজত ব্যৱধান আছে হ'ল আকৰ্ষণ আছে হ'ল আৰু ইহঁত অনবৰতে গতি কৰি থাকে সিম্পল কথা ভাই এটা কথা বুঝবা চেষ্টা কৰ তই যে পদাৰ্থ যিগিলাখান আছে যিমান পদাৰ্থ আছে সব সৰু সৰু কণিকাৰ দ্বাৰা গঠিত আৰু কণিকাৰ কি ধৰ্ম যে এই কণিকাগিলাৰ মাজত ফাঁক আছে সববোৰে আছে গোটা পদাৰ্থৰ কণিকাৰ মাজতো ফাঁক আছে আৰে সৰু ফাঁক আছে না দেখা পা না ইমান সৰু কণিকা তাৰ মাজত ফাঁক আছে কেনেকৈ দেখা পাবি তো পদাৰ্থৰ কণিকাগিলাৰ মাজত ফাঁক আছে বুজি পাইছা আৰু সেই ভাগটো বেলেগ বেলেগ পদাৰ্থৰ ক্ষেত্ৰত বেলেগ বুজি পালি 1 নম্বৰ বুজি পালি পদাৰ্থৰ কণিকাগিলাৰ মাজত সৰু কণিকাগিলাৰ মাজত ব্যৱধান আছে আৰু এহঁতৰ মাজত আকৰ্ষণো আছে আকৰ্ষণ যদি নাথাকিলে হয় গোটা পদাৰ্থ এটা যদি কণিকাগিলা ইটো সিটোক আকৰ্ষণ নকৰিলে হয় এনেকৈ গোটা হৈ থাকিব নোৱাৰিলে হয় টাইট হৈ থাকিব নোৱাৰিলে হয় বুজি পাইছা না আকৰ্ষণ আছে আৰু গতি কৰি আছে অনবৰত গতিও কৰি আছে দেখা পোৱা না গতি কৰা আৰে গৰু ভিতৰতে গতি কৰিছে কণিকাগিলা ইটো সিটো খুন্দি খাই কেনে গতি কৰিছে হ'ল ডান এই তিনিটা বস্তু বুজি পাইছা না নাই আকৌ পৰীক্ষাত আহিব পাৰে যে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য তিনিটা কি পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য হ'ল 1 নম্বৰ ব্যৱধান আছে ফাঁক আছে 2 নম্বৰ আকৰ্ষণ আছে আৰু অনবৰতে গতি কৰি আছে তিনিটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য বুজি পালি না নাই বুজিবা বুলি ধৰলো বুজি পাইছা পাইছা ওকে এটা কথা লিখি দিছোঁ দুটা পদাৰ্থৰ কণিকাৰ মিহলি হোৱাকে ব্যাপন বোলে দুটা পদাৰ্থৰ তাৰ আগতে এটা বস্তু চাওঁ আমি পদাৰ্থৰ অৱস্থা চাওঁ পদাৰ্থৰ অৱস্থা সৰি প্ৰকাৰটো পঢ়াই না একে কথা প্ৰকাৰ তো পদাৰ্থক আমি জেনেৰেলি 3টা ভাগত ভাগ কৰোঁ আজিকালি 5টা ভাগত ভাগ কৰিব পাৰি 3টা ভাগত ভাগ কৰিছোঁ ইয়াতে 5টা ভাগ কি আছে সেইটো পিছত কৈ আছোঁ মই 3টা ভাগ এটা হ'ল গোটা এটা জুলীয়া গুণ সুন্দৰ কৈ আছা জুলীয়া মনে কৈ আছা আৰে ডাঙৰকৈ কওঁ বাবা ডাঙৰকৈ কওঁ আৰু এটা কি গেছীয় হয় দে গেছীয় তো পদাৰ্থক 3টা ভাগত ভাগ কৰিছোঁ কি তাৰমানে বুজি নাপলো ন তো পদাৰ্থ যিমান আছে আমাৰ চাৰিওফালে সবকে 3টা ভাগত আমি ভাগ কৰিছোঁ মেইনলি মোক এটা কথা কওঁ এই চেয়াৰখন দেখিছে এই চেয়াৰখন গোটা পদাৰ্থ জুলীয়া পদাৰ্থ নে গেছীয় কথা কওঁ কি পদাৰ্থ এখন আৰে দেখাত কেনেকুৱা লাগছে এখন গোটা লাগছি নে পানী লাগছি নে গেছ লাগছি উৰে আছে নে এনেকৈ গোটা পদাৰ্থ কেনেকৈ গম পালি তই গোটা পদাৰ্থ বুলি মোক ক এটা কথা তই কেনেকৈ গম পালি 1 ছেকেণ্ড পানী বটল আনিব গৈছিলোঁ দূৰত আছিল পানী বটলটো এই যিটো পানী বটল ভিতৰত পানী দেখা হৈছে এই চাওক পানী দেখা হৈছে এয়া পানী মোক এটা কথা কওঁ পানীগিলা জুলীয়া নে গোটা কওঁ জুলীয়া কেনেকৈ গম পালি তই জুলীয়া বুলি তই কেনেকৈ গম পালি এই পানীগিলা জুলীয়া বুলি কেনেকৈ ক'লি কি এনেকুৱা বোলে পানীগিলা যেনেকুৱা কেনেকৈ কবি কি কিবা এটাতো ক'ব লাগিব বোলে এনেকুৱা হ'লে জুলীয়া হ'ব এনেকুৱা হ'লে গোটা হ'ব যেনেকৈ তই যদি ক'বলৈ মানুহ কি গৰু কি মানুহ তই ক'ব লাগিব যে 2খন হাত আছে 2খন ভৰি আছে হয় না তেতিয়া তাক মানুহ বুলি ক'ব আৰু গৰু কি 4খন ভৰি খাই থাকে তাক গৰু বুলি ক'ব ঠিক সেনেকৈ মোক এটা কথা কওঁ তই এইটো বস্তু কি চাই কিনে গোটা বুলি কৈছে আৰু এইটো বস্তু কি চাই কিনে জুলীয়া বুলি কৈছে কচোন বাবা পাৰা যে ছাৰ এটা বস্তু চালোঁ যে এই যিটো গোটা পদাৰ্থ য'ত থওঁ সেনেকৈ থাকে মানে ইয়াৰ এটা আকৃতি এটা আছে আকাৰ এটা নিৰ্দিষ্ট আকাৰ আছে আৰু সেই আকাৰটো সলনি নহয় এতে থলি যেনেকুৱা চেয়াৰৰ আকাৰ আছিল এই ক'ৰবাত
আতালত তুলি থৈ দিলেও চেয়াৰৰ আকাৰ সেনেকুৱা হৈ থাকে বুজি পাইছা নে হয় নে নকওঁ এই মাৰ্কাৰটো চাওঁ তই এই মাৰ্কাৰটো এতে থৈ দিলি মই হাতত থৈ দিলি যেনেকুৱা মাৰ্কাৰ হৈ থাকে তই এই মাৰ্কাৰটো বেলেগত থৈ দিলি বেলেগ হৈ যাব নেকি চেম হৈ দেখো ইয়াৰ এটা নিৰ্দিষ্ট কি আছে আকাৰ আছে কি আছে আকাৰ বুজি পাইছা না আকাৰ মানে বুজি পাইছা না সাইজ বুলি ক'লে বৰ বুজি পায় তাৰ মানে ইংলিছ বুজি পায় অসমীয়া বুজি নাপায় হয় না তো আকাৰ আছে এটা কিন্তু সৰি আকাৰ আছে আৰু আকৃতিও আছে একে কথা আকাৰ আকৃতি আৰু কি আছে ইয়াৰ আয়তন আছে আয়তন মানে বুজি পোৱা নাই আয়তন মানে কি জানো না আয়তন মানে হৈছে যে বস্তুটোৰ কিমান জাগা আগুৰিছে মেইনলি ক'ব গ'লে কিমান জাগা আগুৰিছে সেইটো আয়তন ঠিক আছে এটা নিৰ্দিষ্ট জাগা আগুৰি থাকিব ইয়াৰ যিটো জাগা আগুৰিছে সেইটো চেঞ্জ হ'ব নেকি ই যাতে যেমান জাগা আগুৰিছে বেলেগত থলি বেলেগ জাগা আগুৰিব নেকি নাগুৰে সেইটোৱে আয়তন একেই তো মই ক'ব পাৰিম ছাৰ গোটা পদাৰ্থৰ এক নম্বৰতে এইটো নিৰ্দিষ্ট তাৰ মানে চেঞ্জ নোহোৱা আকাৰ আছে আৰু দুই নম্বৰতে নিৰ্দিষ্ট কি আছে আয়তন আছে ভাই বুজি পালি নাকো চা আৰু একবাৰ কৈ দিওঁ মই বুজি পোৱা নাই যদি তোৰ চা এই চেয়াৰখানৰ এটা সাইজ আছে নিৰ্দিষ্ট কি আছে সাইজ আকাৰ এইটো আকাৰ চেঞ্জ নহয় তো এতে থ আৰু ক'ৰবাত থ জুইত দিলিতো গলি যাব ইয়াৰ গলনাংকৰ কথা আছে এইটো বেলেগ কিন্তু ইয়াৰ এটা নিৰ্দিষ্ট কি আছে আকাৰ আছে কথাটো বুজি পালি আয়তন মানে জাগা আগুৰি যিখিনি আছে ই যেখিনি জাগা এটা আগুৰি থাকিব বেলেগত থলিও হেমান জাগা আগুৰি থাকিব বুজি পালি তাৰপিছত জুলীয়া পদাৰ্থ তই কি চাই কিনে এক পানীত জুলীয়া পদাৰ্থ বুলি কৈছে পানীটো জুলীয়া হয় নে নহয় এইটো কথা কওঁ পানীটো জুলীয়া নহয় গাদা গৰু পানীটো জুলীয়া কিন্তু কি চাই কিনে কৈছে এনেকৈ নাচি থাকে না কাৰণে কৈছে নে কি কাৰণে কৈছে পানীটো জুলীয়া বুলি কৈছোন পানীটো যি জুলীয়া কিয় কৈছে ছাৰ এটা কথা দেখা পাইছোঁ ইয়াৰ যে নিৰ্দিষ্ট এটাৰ আকৃতি নাই আকাৰ নাই এক বটালত থৈছোঁ আজি বটাল হৈ আছে বটালৰ নিচিনা চাইজ হৈ আছে বাতিত থলি বাতি হ'ব কাঁহীত থলি কাঁহীৰ নিচিনা হৈ যাব কেৰাহীত থলি কেৰাহী হৈ যাব না গিলাচত থলি গিলাচৰ নিচিনা হৈ যাব পানীৰ কি নাই আকাৰ নাই পানীৰ কি নাই নিৰ্দিষ্ট আকাৰ নাই আকাৰ নাই কিন্তু নিৰ্দিষ্ট আয়তন আছে আয়তন মানে বুজি পোৱা নাই কেহান্তি জাগা গুচি ভাই নিৰ্দিষ্ট আয়তন মানে কি আয়তন মানে জাগা কিমান গুচি ইয়াতে মোক এটা কথা কওঁ এই বটল পানীত যেমান জাগা আগুৰিব এই পানীখিনি বেলেগ এটা বটলতো সিমানে জাগা আগুৰিব একে সাইজৰ বটল নহ'লে সিমান জাগা আগুৰিব না জাগাটোতো কম বেছি নহয় না জাগা সমানে আগুৰিব বুজি পাইছে না তো ইয়াৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু যোনটো গেছ আছে গেছ সেই গেছটোৰ না আকাৰ আছে না কি আছে আয়তন আছে কেনেকৈ চাবি এই বটলটোত যদি মই গেছ ভৰ্তি কৰি দিওঁ কি বুদ্ধ গেছ এই বটলটোত যদি গেছ ভৰ্তি কৰি দিওঁ বটলটোৰ আকাৰ কেনেকুৱা হ'ব সৰি গেছটোৰ আকাৰ কেনেকুৱা হ'ব বটলৰ নিচিনা হৈ যাব সেই গেছটো যদি মই এই ৰুমটোত দিওঁ এই ৰুমটোৰ নিচিনা গোটাই বিয়পি যাব কথাটো বুজি পালি না চাওঁ তাৰ আকাৰটো নাই নে আয়তনো নাই কি আয়তন নাই তই কি উদাহৰণ দিয়া চাবি এটা প্ৰস্তাৱ মোক এটা কথা কওঁ তই য'ত বহি আছা নে থিয় হৈছা তই যি কৰি আছা তই যদি য'ত বহি আছা সেই ৰুমটোৰ ভিতৰত যদি তই পাদা হা সেই ৰুমটোৰ ভিতৰত পাদুৰ বাছটো ক'ত গেলি যাব ৰুমটোৰ ভিতৰতে যাব যদি ডাঙৰ হল এটাৰ ভিতৰত মিটিং এখনত পাদুৰ বাছটো গোটাই যাব না নাই তো তোৰ চা পাদুত গেছ ওলছিল সেই গেছটোৱে কিমান জাগা চা এটা কথা কওঁ তোৰ পাদুৰ যোনটো গেছ সেই গেছটো কেহেন্তি জাগা তাৰ নিৰ্দিষ্ট কিবা জাগা আছে নেকি বোলে এহেন্তিতে সীমাবদ্ধ হৈ থাকিব তাৰ জাগা নাই সি যিমান ডাঙৰ জাগা পাব সিমান গুচি যাব তো সেইকাৰণে গেছীয় পদাৰ্থৰ কি নাই না নিৰ্দিষ্ট আকাৰ আছে নিৰ্দিষ্ট আকাৰ নাই আৰু কি নাই নিৰ্দিষ্ট আকৃতি নিৰ্দিষ্ট আয়তনো নাই আয়তন নাই বুজি পালি না নাই গোটা পদাৰ্থ জুলীয়া পদাৰ্থ আৰু সৰি গেছীয় পদাৰ্থ এতিয়া গোটা পদাৰ্থ যোনগিলা কণিকা আছে সৰুকৈ দিব বহুত টাইম লাগিব সেই কণিকাগিলা ওচৰে থাকে
আৰু যোনটো জুলীয়া পদাৰ্থৰ কণিকা আছে এইগিলাখান দূৰে দূৰে থাকে মানে ইমান দূৰতো যোৱা নাই কিন্তু ইয়াতকে পাতলা এইগিলাখান আৰু গেছীয় পদাৰ্থ এটা বেলুন আঁকি দিলোঁ সিহঁতৰ আৰু পাতলা দেখা পাইছা নাই তো কি কৈছোঁ যোনটো গোটা পদাৰ্থ আছে সেই গোটা পদাৰ্থৰ কণিকাবোৰ অলপ ঘন জুলীয়া পদাৰ্থৰ আৰু তাতকৈ পাতলা আৰু গেছীয় পদাৰ্থ আৰু পাতলা বুজি পালি না নাই পা বুজি পাইছা বঢ়িয়া বুজি পাইছা যদি বুজি পাইছা এতিয়া চাওঁ মোক এটা কথা কওঁ মই যদি পানী আৰু গাখীৰ মিক্স কৰোঁ এটা লৈছোঁ পানী আৰু এটা লৈছোঁ গাখীৰ 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 এতিয়া পানী আৰু গাখীৰ কি হ'ব পানীৰ কণিকাগিলা গাখীৰৰ কণিকাৰ ভিতৰত একদম সোমাই যাব যেনকৈ এক গিলাচ পানীত যদি মই 1 চামুচ চেনি মিক্স কৰি দিওঁ 1 চামুচ কি কৰি দিওঁ চেনি চেনি হয় না 1 চামুচ চেনি মিক্স কৰি দিওঁ দেই 1 চামুচ আৰে ছবিত নাচবি তহঁতে ইমোশ্যনত যা 1 গিলাচ পানীত কি কৰিছোঁ মই 1 চামুচ চেনি মিক্স কৰি দিছোঁ আধা ঘণ্টামান এনেকৈ চামুচেদি ঘূৰি আছোঁ এতিয়া মোক এটা কথা কওঁ তই চেনিখিনি বিচাৰি পাবি নেকি নাপা কিয় কাৰণ চেনিখিনি পানীৰ ভিতৰত সোমাই গৈছে এই এটা পদাৰ্থৰ কণিকা অন্য এটা পদাৰ্থৰ ভিতৰত সোমাই যোৱাকে কি বোলে ব্যাপন বুলি কয় এটা লেখা চাওঁ দুটা পদাৰ্থৰ কণিকা মিহলি হোৱা পৰস্পৰৰ মিহলি হৈ যোৱাকে কি বোলে ব্যাপন বুলি কয় ব্যাপন বুজি পালি না বাপন নহয় ব্যাপন মানে হৈছে দুটা পদাৰ্থৰ কণিকা পৰস্পৰ মিহলি হৈ যোৱা সোমাই যোৱা এইটো সিটোৰ ভিতৰত সোমাই যোৱা মিহলি যোৱা তাকে ব্যাপন বুলি কয় এতিয়া চাওঁ এটা কথা যে পদাৰ্থৰ অৱস্থাৰ কথা বুজি পালোঁ গোটা জুলীয় আৰু গেছীয় হয় না এইটো কথা বুজি পালোঁ তেতিয়াহ'লে মোক এটা কথা কওঁ পদাৰ্থৰ অৱস্থা যদি বুজি পালি গোটাৰ পৰাই জুলীয়াত নিব পাৰিম না জুলীয়াৰ পৰাই অৱস্থা চেঞ্জ কৰিব পাৰিম নাই কি আছিল 1 নম্বৰ আছিল গোটা হয় না জুলীয়া আৰু গেছীয় মোক এটা কথা কওঁ এই গোটাৰ পৰাই জুলীয়াত নিব পাৰিম নে নোৱাৰোঁ গোটা বস্তু এটা জুলীয়াত নিব পাৰিম না জুলীয়া কৰিব পানীয়া টাইপৰ কৰিব পাৰিম না নাই পাৰিম না নাই দেখো আৰে তোদের ফ্রিজ আছে না ফ্রিজত যে বরফ টুকরো আছে বরফ টুকরো গোটা নে জুলিয়া আরে বরফ কি নাজনা আরে সব বরফ টুকরো নির্দিষ্ট আকার আছে না নাই আয়তন আছে না আরে তে বরফ গোটা পদার্থ আলো টাইম বাইরে তুলে থৈ দিছোন যাদু দেখা পাবি ন আ যাব বরফ পানী যাব তো বরফ টুকরো পানী গেল তো গোটার পৰাই জুলিয়া হল তারে পাৰিম বেংৰা পাৰিম কিন্তু কেনকে পাৰিম কেতে পাৰিম স্যার ফ্রিজটো খুলি বরফ টুকরো বাইরে তুলে আনলি আরে গাধা গরু কিবা তো হসি তাতে কিয় হসি ফ্রিজৰ ভিতৰত বরফ হৈছিল বাইরে তুলে আনতে কি গেছি পানী আছে কিয় হসি আচ্ছা বাদ দি বাহিৰৰ কথা মোক এই চেয়াৰখনকে পাই আছো বাৰে এই চেয়াৰখন গোটা হয় না গোটা এক জুলীয়া কৰিব পাৰিম না পাৰিম স্যার কেনকে গলাব লাগিব হা গলা মানে জুই দিব লাগিব জুই দিলে কি হৈ যাব ই গলি যাব পানী টেপ টেপে হৈ যাব পানী টাইপ হৈ যাব তাৰ মানে উষ্ণতা বাঢ়িলি গোটাৰ পৰা জুলীয়া হ'ব হা উষ্ণতা বৃদ্ধি কৰি আমি গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থ কৰিব পাৰোঁ বুজি পাইছা নেপাওঁ নাই আৰু এই পৰিৱৰ্তনটোক কি বুলি কয় জানা গলন বুলি কয় সিম্পল কথা ভাই বস্তু এটা আছিল গলি গেছি সেইকাৰণে গলন কি নাম দিছি গলন এতিয়া গলন কাক বোলে লিখবি কেনেকৈ জানা গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হ'লে তাকে গলন বোলে সিম্পল কথা ইমান ডেফিনেশ্যন মস্ত কৰাৰ দৰকাৰ নাই ভাই সায়েন্স মস্ত কৰা নহয় সায়েন্স বুজিব লাগিব কি কৈছোঁ গোটা বস্তু এটা আছিল থি জুলীয়া হৈ গেল জুলীয়ালৈকে পৰিৱৰ্তন হ'ল এই গোটেই ঘটনাটোকে ক'বলৈ গলন পদাৰ্থ এটা গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱাকে গলন বুলি কয় লেখি লগৰুৱাত যদি মন নাথাকে পদাৰ্থ গোটাৰ পৰা জুলীয়ালৈ পৰিৱৰ্তন হোৱাকে কি বোলে গলন গলি গেছি না আচ্ছা এতিয়া মোক এটা কথা কওঁ জুলীয়াৰ পৰা গেছ হ'ব পাৰিব না জুলীয়াৰ পৰা গেছ হ'ব কেতিয়াবা চাহ ভাত বনাই পাইছা পাকঘৰত যাই পাইছা জিন্দগীত মাইনা হাত ৰিলছ বনাই থাকিলে নহ'ব চাহ পাকঘৰত যায় চাহ ভাত বনাই চাবি কেতিয়াবা তই মোক এটা কথা কওঁ গেছত যদি গৰম পানী থৈ দিয়া 15 মিনিটমান মোবাইল টিপি থাক গেছৰ গৰম পানী নোহোৱা হৈ যাব মানে তাৰ গৰম পানী নোহোৱা হৈ যাব ক'ত গেল বাবাজী গাত থুল্লু হৈ গেল নেকি ক'ত গেল হা
ক'ত গ'ল পানীখিনি গেছি উৰে গেছি যেতিয়া তলৰ পৰা তাপ পাব সেই পানী জুলীয়াৰ অৱস্থাৰ পৰা গেছীয় হৈ যাব হা তো জুলীয়াৰ পৰা গেছীয় হয়েই মোক এটা কথা কয় জুলীয়াৰ পৰা কি হৈছে গেছীয়ক কি বুলি কয় বাষ্প বুলি কয় কি বুলি কয় বাষ্প জানা না গেছীয়ক বাষ্প বুলি কয় জানা না বাষ্প বুলি এই বাষ্প আচ্ছা পণ্ডিত গিলাক দেখিছে না মন্ত্ৰ পঢ়ি থকা ভৱ সুখ ভৱ এনেকৈ কয় যে পণ্ডিত গিলে যেতিয়া বিয়া চিয়াত বা যিকোনো অনুষ্ঠানত যে পণ্ডিত গিলে মন্ত্ৰ পঢ়ে হা চাদি ভৱ এনেকুৱা ভৱ মানে কি হৈ যোৱা ভৱ তো এইটো কি হৈ গ'ল বাষ্প এই বাষ্প ভৱ নহয় বাষ্পী ভৱন এইটো হ'ব বাষ্পী ভৱন বাষ্প হৈ গ'ল বুজি পাইছা না একদম শ্বৰ্টকাটটোত বুজাই দি আছোঁ চা ভাই জুলীয়া পদাৰ্থ এটা আছিল সি চেঞ্জ হৈ গ'ল গেছত গেলি বুজি পাইছা জুলীয়াৰ পৰা গেছ হৈ গ'ল তো এইটোকে বাষ্পীভৱন বুলি কয় না চিম্পল কথা বাষ্প গেছ মানে কি বাষ্প ভৱ মানে হাৱা হে চিম্পল কথা এতিয়া চাবি এটা কথা ছাৰ মই এটা কথা কওঁ জুলীয়াৰ পৰা গোটা হ'ব পাৰে নাই নৰে পাৰে নে নৰে জুলীয়াৰ পৰা গোটা হ'বা হা বৰফ কেনেকৈ হয় ভাই বৰফ ফ্ৰিজৰ পৰা ফ্ৰিজত বৰফ কেনেকৈ হয় তই আগগিলাচ পানী থৈ দিছে ফ্ৰিজত হয় না সেই পানী আগবটাল পানী থৈছে যেনিবা হ'ব মোৰ মায়ে আগবটাল থৈছে বকবটাল পানী তই ফ্ৰিজত থৈ দিওঁতে বৰফ হৈ গ'ল জুলীয়াৰ পৰা গোটা হৈ গ'ল কেনেকৈ হ'ল কি হ'ল উষ্ণতা কমিলি নে বাঢ়িলি উষ্ণতা কমিলি জুলীয়াৰ পৰা গোটা হৈ যায় তাৰমানে জুলীয়াৰ পৰা কি হৈ গ'ল গোটা হৈ গ'ল এতিয়া এটাই এই পৰিঘটনাক কি বোলে গলন বোলে নেকি না গলন নাই চা পানীৰ পৰাই জুলীয়াৰ পৰাই গোটা আছে কি বুলি ক'ব উল্টো গলন বুলি ক'ব নেকি তাত উল্টো গলন নকয় বাবা এটা মোক এটা কথা কওঁ ঘন মানে কি খন মানে কি ছাৰ খন মানে কণমন ঘন সেই ঘন নহয় ঘন মানে হৈছে ডাঠা কিমান ঘন মোক এটা কথা কওঁ পানী বেছি ঘন নে মিঠাতেল বেছি ঘন ছাৰ মিঠাতেল বেছি ঘন কিয় কাৰণ মিঠাতেল ঘন না ভাই পানীটো পাতলা মিঠাতেলটো ঘন মানে বুজি পাইছা না তো মোক এটা কথা কওঁ বৰফ বেছি ঘন হ'ব নে পানী বেছি ঘন হ'ব ছাৰ বৰফ বেছি ঘন হ'ব পানীতকৈ বৰফ বেছি ঘন হ'ব তে পানীৰ পৰা বৰফ হৈছে তাৰমানে ঘন হৈছে আচ্ছা ঘন আৰু হৈ যাওক কি বোলে ভৱন তো ঘনী ভৱন বুজি পাইছা জুলীয়াৰ পৰাই কেওটা হোৱাকৈ ঘনী ভৱন বোলে পৰীক্ষাত যদি প্ৰশ্ন আহে ঘনী ভৱন কাক বোলে পদাৰ্থ জুলীয়া অৱস্থাৰ পৰা গোটা অৱস্থালৈ পৰিৱৰ্তন হোৱাকৈ কি বোলে ঘনী ভৱন বোলে বুজি পালি ঘনী ভৱন আচ্ছা বুজি পালোঁ এতিয়া মোক এটা কথা কওঁ গোটাৰ পৰা গেছ হ'ব পাৰে নে নৰে ছাৰ গোটাৰ পৰা কেনেকৈ গেছ হ'ব এইটো গোটা গেছ কেনেকৈ হৈ যাব জুই দিলে জুলি গোটাৰ পৰা গেছ হ'ব নৰে এইটো গোটা এই গেছ কেনেকৈ হ'ব সেইটো হ'ব পাৰে কিন্তু তোৰ মাথাৰ ওপৰত দি যাব এতিয়া চাবি এটা বস্তু তহঁতে পাইছে নাই বা আজিকালি চলি তহঁতে বিশ্বাস মানে ক'বা বস্তু বুজিয়ে নাপায় আজিকালি চলি কিছুমান বস্তু নাপায় পুৰণা জামানত চলি গ'লে ভাল বুজি পায় জানে কৰ্পূৰ বুলি এটা বস্তু আছে নেপথেলিন কাপোৰৰ মাজত থৈ দিয়ে আজিকালিতো আৰু কাপোৰ পুৰণা হ'লে সলেই দিয়ে 2 যোৰ 3 যোৰ না আগৰ দিনত কি আছিল কাপোৰ পুৰণা হ'লে নখলয় পুৰণা বঢ়িয়াকৈ জাপি থৈ দিয়ে নতুন কৰি থৈ দিয়ে নিপিন্ধে মানুহবিলাক বসিয়া কৰি পাইছিল না তো সেই পুৰণা কাপোৰগিলা বাকচত ভৰাই থৈ দিয়ে লেপ চেপগিলা গৰমৰ দিন বাকচত ভৰাই থৈ দিয়ে কিন্তু বাছলৈ যায় সেই বাছ মূলবৰ কাৰণে এটা বস্তু কিনি আনে বজাৰৰ পৰা বাপেৰে এটা সুধলি গম পাবি বস্তুটো কাপোৰৰ ভিতৰত থৈ দিলে ধুনীয়া কাপোৰটো বাছলৈ থাকে আৰু সেইটো কয় কৰ্পূৰ জানা কৰ্পূৰ কৰ্পূৰ তহঁতে এটা কৰ্পূৰ আনি কিনে যদি থৈ দে বাহিৰত অলপ টাইম নহয় ধৰি লওক 3-4 ঘণ্টাৰ পিছত কৰ্পূৰটো নোহোৱা হৈ যাব তাৰ পৰা তই চাই থাকিবি নোহোৱা হৈ যাব সৰু হৈ যায় যে নোহোৱা হৈ যাব তই ভাবি কোনোবাই নিলে যাদু এইবিলাক চাইন্সত যাদু আছে তো কৰ্পূৰটো কি হৈ যাব নোহোৱা হৈ যাব কেনেকৈ নোহোৱা হৈ গ'ল গম পা না কৰ্পূৰটো গোটা আছিল গোটাৰ পৰাই গেছ হৈ গৈছে এতিয়া সেই গেছটোৰ পৰাই আকৌ গোটা বনাব পাৰি তো এই দুটো কামক যি দুটো সৰি এক ছেকেণ্ড দেই এইটো ঘনী ভৱন নহয়
উল্টা হ'ল মোৰ এইটো ঘনী ভৱন এইটো স্ফটিকীকৰণ স্ফটিকীকৰণ হ'ব ৰে বাবা ভুল হৈ যায় কি নাজাৰ কথা স্ফটিকীকৰণ শিকেইতো আছোঁ তো ইছ অলপমান মাষ্টাৰ ভুল হ'লে পাগলা হৈ যায় চলি স্ফটিকীকৰণ ঠিক আছে এই দুটোকে চা মোক এটা কথা পতন হোৱা মানে কি পতন হোৱা মানে নোহোৱা হৈ যোৱা গোটা আছিল নোহোৱা হৈ গৈছে আৰু কোনফালে গৈছে ওপৰ ফালে গৈছে তো ওপৰ ফালে মানে ঊৰ্ধ্ব পতন মানে হ'ল নোহোৱা হৈ যোৱা তো এই দুটোকে ক'ব ঊৰ্ধ্ব পাতন এই দুটোকে ক'ব ঊৰ্ধ্ব পাতন গোটাৰ পৰা জুলি হোৱা বা গোটাৰ পৰা গেছি হোৱা বা গেছিৰ পৰা গোটা হোৱা আৰু এইটোক ক'ব ঘনী ভৱন চা ঘনী ভৱন চিম্পল ঘনী ভৱন চা গেছ বেছি ঘন নে জুলীয়া বেছি ঘন কোনটো বেছি ঘন ছাৰ জুলীয়া বেছি ঘন তো গেছৰ পৰা জুলীয়াত আছে ঘনত আছে আৰু হচি সেইকাৰণে ঘনী ভৱন ছাৰ তেতিয়াহ'লে এইটো কি হ'ব ছাৰ জুলীয়া গোটা কয় স্ফটিক জানানে গোটা কেমিষ্ট্ৰি যেতিয়া পঢ়িবি হায়াৰ ছেকেণ্ডেৰীত তেতিয়া গোটা বস্তুক স্ফটিক বুলি কয় বুলি গম পাবি গোটা বস্তুক কয় স্ফটিক চেনি জানানে চেনি খাৱা চেনি নহয় এই খাৱাই চেনি মানে সেই চেনিটো নহয় যিটো চেনিৰ কথা তহঁতে ভাবছা চেনি মানে হৈছে এইটো আমি যে পাকঘৰত চাহত দিওঁ সেই চেনিটোৰ যোনটো দানা আছে সৰু সৰু দানা মানে বুজি না দানা মানে গম নাপা চেনিত সৰু সৰু টুকুৰা পাবা সেই চেনিটোক কয় স্ফটিক আকাৰ তো এই যে স্ফটিক মানে বুজি পাইছা টুকুৰা হোৱা তো মোক এটা কথা কওঁ জুলীয়া আছিল বৰফ হৈছে টুকুৰা বৰফ ধৰিলোঁ তো সেইকাৰণে স্ফটিকীকৰণ ঠিক আছে এনেকৈ মনত ৰাখিবি স্ফটিকীকৰণ মানে হৈছে স্ফটিক মানে টুকুৰা তো টুকুৰা হয় গোটা তো জুলীয়াৰ পৰা গোটা হোৱাটো স্ফটিকীকৰণ আৰু গোটাৰ পৰা জুলীয়া হোৱাটো গলন তাৰপিছত গেছীয়ৰ পৰা জুলীয়া হোৱাটো কি গেছীয়ৰ পৰা জুলীয়া হোৱাটো ঘনী ভৱন জুলীয়াৰ পৰা গেছীয় হোৱাটো বাষ্পীভৱন আৰু গোটাৰ পৰা গেছ হোৱাটো আৰু গেছৰ পৰা গোটা হোৱাটো ঊৰ্ধ্বপাতন ডেটছ ইট পদাৰ্থৰ পৰিৱৰ্তন এইখিনিয়ে তো আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন পঢ়িলোঁ পদাৰ্থৰ বৈশিষ্ট্য পঢ়িলোঁ আৰু পদাৰ্থ পঢ়িলোঁ একেলগে বুজি পাইছা না নাই আকৌ একেলগে বুজি পাইছা না নাই একেলগে বুজি পাইছা এতিয়া এটা কৈছে উষ্ণতা বাঢ়িলে কণিকাৰ গতিশক্তিও বাঢ়ে যেতিয়া উষ্ণতাটো বাঢ়ি যাব চা এনেকৈ প্ৰশ্ন আহিব পাৰে যে পানী আছে হয়নে পানী মোক এটা কথা কওঁ এটাই যদি মই জুই দিওঁ মাইনা তুমি জুই এটা যদি জুই দিওঁ এই জুই দিয়াৰ পিছত পানীখিনি কি হয় উতলে চবেই গম পায় উতলে কিন্তু কি হয় ভিতৰত প্ৰক্ৰিয়াটো জুই দিলে কি এনেকুৱা কাম হয় জুই দিয়াৰ পিছত যে বস্তুটো ভক পাক উঠি যায় আৰু এটা টাইমত নোহোৱা হৈ যায় কি হয় তো এটা কৈ দিছে উষ্ণতা যেতিয়া বাঢ়ি যাব টেম্পাৰেচাৰ উষ্ণতা মানে কি গৰম টেম্পাৰেচাৰ ঠাণ্ডা গৰম এইগিলা উষ্ণতা কিমান বেছি আছে গৰম আৰু কিমান কম আছে ঠাণ্ডা তো উষ্ণতাটো যেতিয়া বাঢ়ি যাব তেতিয়া কণিকাগিলাৰ গতিশক্তি বাঢ়ি যায় ইয়াতে যিগিলা কণিকা আছে সেই কণিকাগিলা গতিশক্তি বাঢ়ি যাব আৰু গতিশক্তি বাঢ়োঁতে উষ্ণতা বাঢ়োঁতে গতিশক্তি বাঢ়োঁতে উষ্ণতা বাঢ়োঁতে গতিশক্তি বাঢ়োঁতে উষ্ণতা বাঢ়োঁতে এটা টাইমত কি হ'ব কণিকাগিলা পুৰা একদম জোৰত উঠি যাব বুজি পালি তই মোক এটা কথা তই মই যদি এনেকুৱা এখন প্লেট লওঁ লেটছে এখন প্লেট লৈছোঁ ডাঙৰ প্লেট আৰু দেই এটা জুই দিছোঁ ষ্টেণ্ড দি কিনে এটা জুই দিছোঁ পুৰা খৰিত জুই আৰু এটা তিনিটা চলি হাৰা কৰিছোঁ থিয়া কৰিছোঁ মানে হাৰা কৰা মানে বুজি নাপায় তিনিটা চলি থিয়া হৈ দিছোঁ এতিয়া হয় না এইটো তই এইটো তোৰ লগ আৰু এইটো তোৰ লগত লগ তো তিনিটা চলি ইয়াতে জুই দিছোঁ এতিয়া কি হ'ব লাহে যেতিয়া তপাত হৈ দেখোঁ এনেকৈ জাপিয়াব সিহঁতে গৰম জাপিয়াব আৰু জাপাওঁতে বেছি গৰম যেতিয়া হ'ব আৰু জোৰত জাপিয়াব পুৰা জাপিয়াব সিও পুচি কৰিব হয় না গৰম যেতিয়া বেছি জুইটো বাঢ়ি যাব সিহঁতে জাপ মাৰিব চেষ্টা কৰিব পায় পলাব চেষ্টা কৰিব আৰু দাউৰিব চেষ্টা কৰিব ঠিক তেনেদৰে এটা যেতিয়া জুই দিম গৰম হ'ব এই কণিকাগিলা গতিশক্তি বাঢ়ি যায় কণিকাগিলা দাউৰিব ধৰে আৰু এটা টাইমত কি হৈ যায় কণিকাগিলা উৰি যায় পুৰা আৰু এনেকৈ বাষ্প হৈ যায় বুজি পাইছেনে সেইকাৰণে কৈছে উষ্ণতা বাঢ়িলে কণিকাৰ গতিশক্তি বাঢ়ে বুজি পালি নে বনাই চিম্পল কথা
বুজি পালি নাপাওঁ নাই পানী খাই অলপ বাৰু এতিয়া চাওঁ আমি উষ্ণতা কেনেকৈ জোখে উষ্ণতাটো মানে গমেই পাইছে গৰম ঠাণ্ডা এইটো উষ্ণতা জোখা এডাল স্কেল আছে যাক কয় থাৰ্মোমিটাৰ ডাক্তাৰে যে কান্ধলিটো থুমাই দিয়ে জ্বৰ হ'লে এডাল ঠিক ভাবছে পুৰা জানা আৰু তাৰে থাৰ্মোমিটাৰ এই থাৰ্মোমিটাৰেদি উষ্ণতাটো জোখিব পাৰি কিমান গৰম কিমান ঠাণ্ডা এতিয়া উষ্ণতা দুডাল স্কেল থাকে এডাল হ'ল ফাৰেনহাইট স্কেল আৰু এডাল ডিগ্ৰী চেলচিয়াছ স্কেল চেণ্টিগ্ৰেড স্কেল আৰু ফাৰেনহাইট স্কেল ঠিক আছে দুটাৰে মিনিং যেতিয়া চেণ্টিগ্ৰেড স্কেলত 0 ডিগ্ৰী চেলচিয়াছ হ'ব তেতিয়া ফাৰেনহাইটত হয় 273 কেলভিন সৰি ফাৰেনহাইট নহয় ফাৰেনহাইট স্কেল বেলেগ এইটো পিছত পাবি কেলভিন স্কেল যেতিয়া 0 ডিগ্ৰী চেলচিয়াছ হয় তেতিয়া কিমান কেলভিন হয় 273 কেলভিন এইটো এংকে মনত ৰাখ যেংকে তহঁতে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ নাম মোৰো মনত ৰাখছা হা 24টা 25টা থকাৰ পিছতো যোনটো তোৰ ফেভৰেট বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড সেইটো মনত ৰাখছে যি তই দিলৰ ভিতৰত সোমাই ৰাখছা ঠিক সেনেকৈ এই বস্তুটো 0 মানে 273 0 মানে 273 পুরো একদম মাথার ভিতর ঘুমাইলো 0 মানে কেমন 0 মানে কেমন 273 0 মানে কেমন 273 পুরো একদম মাথার ভিতর ঘুমাইলো যে 0 মানে হয়েছে 273 এটা এনেকুৱা কথা আছে ধৰি ল রাইট চা ভাই ইফালে যদি একবারে মানে 1 ডিগ্রি সেন্টিগ্রেড ইফালে তো একবার হবো না এটাত কি হবো 373 হবো 274 হবো 274 হবো ইফালে যদি দুইবারে এফালে কি হবো দুইবার 275 হবো ইফালে যদি 10 হয় ইফালে কেমন বাড়ছি 10 কেমন বাড়ি গেল 10 বাড়ি গেল তো এফালে 10 বাড়বো এর লগত 10 বাড়লি কেমন হয় 283 হবো বুঝি পালি সিম্পল কথা এটা তোমরা যদি এনকে বুঝি পাও না বেলেগকে বুঝাম আৰু এইটো বুঝবা চেষ্টা কৰ এটা এফলে কমি গেছে -1 আছে এফলে কমি যাব 272 কেলভিন এফলে ধৰি ল 2 হৈছে -2 এফালে 2 কমি যাব 271 হ'ব কেলভিন এফালে ধৰি ল হৈছে 73 ডিগ্ৰী সেলসিয়াস 73 কিমান কমছি 73 কমছে -73 তো এফালে 73 কমলি এফালে 73 কমব না ইয়াৰ পৰে তো এইটো হ'ব 200 কেলভিন 73 কমি গেল বুঝি পাইছে না নাই এতিয়া এগলেহা এটু বস্তু ট্যালেন্টেড চলি কিটা বুঝি পাইছি ট্যালেন্টেড মানে কমছে না যোনটো চলিৰ দিমাগ আছে হি এটু বুঝি পাইছি কিন্তু যাৰ দিমাগ নাই তাৰ কাৰণে আছো মই তো টেনশন নলবি এটু বস্তু এনকা বুঝিবা না মই আৰু ভালকৈ বুজাই দিম তক চা কিন্তু এটা কথা দিমাগ থাকা চলি কিটাই দিমাগ থাকা চলি কিটাতকে দিমাগ নাথকা চলি কিটা বেছি ভাল ৰিজাল্ট কৰে বুঝি পাইছা না কাৰণটো আছে এটা কাৰণটো দিমাগ থাকা চলি কিটাৰ কি হৈ যায় পঢ়বা পাৰো বুলি এটা গৌৰৱ হৈ যায় সেইকাৰণে পঢ়বা নৰা যায় আৰু যিটা নৰে শিকতেতো নৰা কিটাও মানে এনেকুৱা নহয় যে যোনকিটা একদমে নৰে শিকতেৰ কথা কোৱা মই অলপ পাৰে অলপতো পাৰবে লাগিব ভাই তো অলপ পাৰা কিটা পঢ়বা ইচ্ছা কৰে চেষ্টা কৰে ভাল মাষ্টাৰ পালি অটোমেটিকলি পঢ়বা পৰা যায় তো এটু যদি এনকে বুজিব নাই বেলেগকে বুজাম চা মই এটা কথা মনত ৰাখবা দিছিলো ইত্যা নাই মনত আছে না কি কথা মাথাত সোমাই ল'ব দিছিলো কি কথা আছিল 0 ডিগ্ৰী সেলসিয়াস মানে কিমান কো 0 ডিগ্ৰী সেলসিয়াস মানে কিমান ভাববে না কি দেখো তই লেখা নাছিলি দিমাগত সেইকাৰণে ৰাখবা দিছিলো মই 0 ডিগ্ৰী সেলসিয়াস মানে হৈছে 273 কেলভিন 0 ডিগ্ৰী সেলসিয়াস মানে কিমান 273 কেলভিন এটা চা এটা হৈছে সেলসিয়াসৰ পাই কেলভিনত নেওয়া আৰু এটা আছে কেলভিনৰ পাই সেলসিয়াসত নেওয়া সেলসিয়াসৰ পাই কেলভিন না আৰু কেলভিনৰ পাই সেলসিয়াস নেওয়া মানে আমাক যদি কয় যে 373 কেলভিন মানে কিমান ডিগ্ৰী সেন্টিগ্রেড হ'ব কিমান ডিগ্ৰী হ'ব আমি সেই পুৰণা মেথডত কি কৰিলো এটা ক'লো 0 ডিগ্ৰী সেন্টিগ্রেড এটা হ'ল 273 কেলভিন এতিয়া আমাৰ এটো কিমান আছে 373 কেলভিন কিমান আছে ইয়াৰ পৰা একেলগে 100 তো এটো কিমান হ'ব 100 ডিগ্ৰী সেন্টিগ্রেড তাহলে লিখলো 100
সিম্পল কথা পুৰণা মেথড মানে সেইটো টেলেণ্টেড চলিৰ মেথডটো যোনগিলা একদম পঢ়াত বাখাৰ মুখস্থ কৰে সেহেঁতো এতিয়া মনত ৰখা মেথড কেনেকুৱা মই উলিয়াই দেখুৱাই দি আছোঁ তো কেলভিনৰ পৰা যেতিয়া চেলচিয়াছত দিব লাগে মই ৰখি কেচি মানে কি কেচি মানে কি কেচি এনেকুৱা থাকে না কেচি 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 মানে গম নাপা আৰে ভাই চুলিয়া কাটা কেচি অ' কেচি মই এটা কথা কওঁ কেচিয়ে মাইনাছ কৰে নে প্লাছ কৰে চুলি মাইনাছ কৰছি নে প্লাছ কৰছি মাইনাছ কৰি দিছি না তয়ো কৰিব লাগিব মাইনাছ কিমান মাইনাছ এইটো মালটো মাইনাছ 273 মাইনাছ কৰিব ক'ৰ পায় যিমান দেওয়া থাকোঁ তাৰ পৰাই 273 মাইনাছ কৰিব লাগে মানে কেলভিনটো দেওয়া থাকোঁ না কেৰ পৰা চিট নিব লাগিলে চি দেওয়া ধৰি নাথাকোঁ কেলভিনৰ পৰা চেলচিয়াছত যদি নিব লগা হয় কেলভিন তাৰ পৰা চেলচিয়াছত নিব লাগছি তো কেলভিনত যিটো দেওয়া থাকোঁ তাৰ পৰা 273 মাইনাছ কৰিলে হ'ল এইটো চা কেলভিন আছে 273 মাইনাছ কৰ কি হ'ব 3/3 0 2 গেলি 100 তো এইটো হ'ব 100 ডিগ্ৰী চেণ্টিগ্ৰেড বুজি পালি একদম চিম্পল কথা এটা উল্টোটো +273 মানে তো কৈছি যে 25 ডিগ্ৰী চেণ্টিগ্ৰেডক তই নিব লাগে কেলভিনত তো চিৰ পৰা কেত নিব লাগিলে +273 এই দুটা বস্তু মনত ৰাখবি তো +273 5 6 7 8 এইটো 8 7 8 9 আৰু তো তাৰ মানে এইটো হ'ব 298 কেলভিন বুজি পালি একদম সিম্পল ঘৰ কৰবি আছে কি দেওয়া আছে ঘৰ কৰবি স্যার বহুতখিনি বুজি পালো আৰু বহুতখিনি পঢ়লো কেলভিনৰ পৰা চেলচিয়াছত নিয়া আৰু চেলচিয়াছৰ পৰা কেলভিন নিয়া পঢ়লো এতিয়া বাষ্পীভৱন মানে কি আছিল যে বাষ্পীভৱন মানে সিম্পল কথা পানী আছে ইয়াতে যদি মই পানীখিনি গৰম কৰোঁ জুই দিওঁ হয় জুই দিছোঁ পানীখিনি যদি গৰম কৰোঁ এই পানীখিনি লাহে লাহে কি হ'ব বাষ্প আকাৰে উৰি যাব সেইটো বাষ্পীভৱন সিম্পল কথা যে এটা নিৰ্দিষ্ট উষ্ণতাত মানে এটা নিৰ্দিষ্ট তাপত জুলীয়া পদাৰ্থ গেছীয় হ'ব ধৰে গেছীয়লৈ পৰিৱৰ্তন হয় ইয়াকে কি বুলি কয় বাষ্পীভৱন বোলে এই উষ্ণতা বেলেগ বেলেগ বস্তুৰ কাৰণে বেলেগ পানীৰ কাৰণে কি পানী কেতিয়া বাষ্প হয় পানীৰ কাৰণে এইটো 100 ডিগ্ৰী চেলচিয়াছ 100 ডিগ্ৰী যেতিয়া চেলচিয়াছ হ'ব বাষ্প হ'ব ধৰিব আৰু বাছ ধৰিব আৰু বুজি পাইছা না তো এইটো পানীৰ কাৰণে চেলচিয়াছ এতিয়া বাষ্পীভৱনটো বাঢ়িব কেতিয়াবা কমব কেতিয়াবা বাষ্পীভৱনৰ কাৰক মানে কেতিয়া বাঢ়িব আৰু কেতিয়া কমব মোক এটা কথা ইয়াতে যদি জুই বাঢ়ে দিওঁ উষ্ণতাটো বাঢ়ে দিওঁ উষ্ণতা বৃদ্ধি জুই যদি বাঢ়ে দিওঁ কি হ'ব বাষ্পীভৱন পতককৈ হ'ব না কম দেৰিকৈ হ'ব পতককৈ হ'ব ছাৰ বাষ্পীভৱন উষ্ণতা বাঢ়িলে বাষ্পীভৱন বাঢ়ে এক নম্বৰ বুজি পালো বাঢ়ে এতিয়া চাবি মোক এটা কথা কওঁ এনেকুৱা গিলাছ টাইপৰ বস্তু গৰম কৰিলে পতককৈ বাষ্প হ'ব নে ডাঙৰ পাত্ৰত গৰম কৰিলে পতককৈ বাষ্প হ'ব কওক গিলাছ টাইপৰ বস্তুত যদি গৰম কৰোঁ সেইটোৰ পৰা বাষ্প পতককৈ হয় নে তো চা এনেকুৱা এটা বস্তু আছে দীঘল আৰু এনেকুৱা এটা বস্তু আছে বহল পানী কোনটোত পতককৈ গৰম হ'ব কোনটোত পতককৈ উতলিব 100% এইটোতে উতলিব কিয় কাৰণ এতে চা তলফালে পৃষ্ঠকালিটো বেছি আছে ইয়াতে পৃষ্ঠকালি কম আছে তাৰ উপৰিও বহুত এখানি পানী গৰম হ'ব কাৰণে বহুত টাইম লাগি যাব এটা পতককৈ গৰম হ'ব হয় না তো পৃষ্ঠকালি মানে তলৰ কালিটো পৃষ্ঠকালি বাঢ়িলে কি বাঢ়ে বাষ্পীভৱন বাঢ়ে পৃষ্ঠকালি বাঢ়িলে কি বাঢ়ে বাষ্পীভৱন লিখি থকাতকৈ এটা আছে কিতাপত মই দেখুৱাই দিওঁ তহঁতক কিতাপখন ওলো পেজ নাম্বাৰ 9 ওলো ইটেই ওলো আৰে ভাই ইটেই ওলো পেজ নাম্বাৰ 9 ওলো তই ইয়াতে লিখি দিছি চা তৰলৰ পৃষ্ঠকালি যদি বাঢ়ি যায় বাষ্পীভৱন বাঢ়ে কৈ দিলোঁ এইটো তাৰপিছত কৈছে উষ্ণতা বৃদ্ধি হ'লে সেইটোও কৈ দিলোঁ তাৰপিছত কৈছে বায়ুৰ আৰ্দ্ৰতা কমিলে আৰ্দ্ৰতা মানে কি জানানে আৰ্দ্ৰতা মানে হৈছে এই বায়ুমণ্ডলত কিছুমান পানীৰ কণিকা আছে আৰু সেই পানীৰ কণিকাৰ পৰিমাণক আৰ্দ্ৰতা বুলি কয় যদি বৰষুণ বতৰ হয় পানীৰ কণিকা বেছি থাকে আৰ্দ্ৰতা বেছি হয় যদি শুকান বতৰ হয় আৰ্দ্ৰতা কম থাকে তো আৰ্দ্ৰতা যেতিয়া পানীৰ কণিকা এটা বেছি আছেই অলৰেডি তো বাষ্পীভৱনটো কম হ'ব নে বেছি হ'ব
মানে বৰষুণ বতৰত পানী বেছি পটককৈ বাষ্প হ'ব নে শুকান বতৰত পটককৈ বাষ্প হ'ব শুকান বতৰত কিয় শুকান বতৰত পানীৰ কণিকা বেছি নাথাকে বায়ুত তো তলৰ পৰা পানীৰ কণিকাটো অহাত সহজ হয় আৰু বৰষুণ বতৰত পানীৰ কণিকা অলৰেডি থাকে তো কমকৈ আহে তো সেইকাৰণে তাৰমানে বায়ুত থকা পানীৰ কণিকাকে আৰ্দ্ৰতা বোলে আৰু আৰ্দ্ৰতাটো যেতিয়া কম হ'ব বাষ্পীভৱন বেছি হ'ব আৰ্দ্ৰতা বেছি হৈ গ'লে বাষ্পীভৱন কম হয় ঠিক আছে তাৰপিছত লাষ্টটো কৈছে বতাহৰ বেগ বাঢ়লি মোক এটা কথা কাপোৰ যি শুকুৱাই ৰ'দত বেছি সোনকালে শুকুৱাই নে বতাহত সোনকালে শুকুৱাই ৰ'দত কেতিয়াবা কাপোৰ ধুই পাইছা কাপোৰ মেলি দি পাইছা জিন্দগীতটো কাম কৰা নাই বতাহত বেছিকৈ শুকুৱাই কাপোৰ বতাহত মেলি দিলে বেছিকৈ শুকুৱাই কাৰণ বতাহে বাষ্পীভৱনটো পটককৈ কৰে চা এটা পানীৰ কণিকা আছে না বতাহ আহিলে কি হ'ব পানীৰ কণিকা চাইড হৈ যাব পটককৈ বাষ্পীভৱন হ'ব সেনেকৈ ভাব আৰু তো এটা কথা ভাব কাপোৰখন মেলি দিয়া আছে ৰ'দে কি কৰিব ৰ'দে যিমান বাষ্প কৰিব তাতকৈ বেছি বতাহে উৰি লৈ যাব পানী তো বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱন বাঢ়ে এইখিনি আছিল বাষ্পীভৱনৰ কথা আৰু কিবা ৰৈ গ'ল নেকি গলনাংক মানে বস্তু এটা গলি যোৱা যি উষ্ণতাত পদাৰ্থ কঠিন পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থ প্ৰাপ্ত হয় তাকে গলনাংক বোলে আৰু লিনটাপ বুলি এটা বস্তু আছে লিনটাপ চাবি বস্তু এইটো গলবা লাগব এতিয়া এটা জুই দিছোঁ এইটো গলবা কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ তাপ শোষণ কৰিব সেই যি পৰিমাণৰ তাপ শোষণ কৰে তাকে লিনটাপ বোলে মানে এটা পাত্ৰত পানী লৈছোঁ তাক তলফালৰ পৰা জুই দিছোঁ এতিয়া মোক এটা কথা কওঁ এটা নিৰ্দিষ্ট পৰিমাণৰ তাপ শোষণ কৰি কিনে সেই কণিকাগিলা গতি কৰি বাষ্প হ'ব এই যিমান তাপ শোষণ কৰে তাকে লিনটাপ বুলি কয় এতিয়া বাষ্পীভৱনৰ কাৰণে লিনটাপ হ'লে বাষ্পীভৱনৰ লিনটাপ গলনৰ কাৰণে লিনটাপ হ'লে গলনৰ লিনটাপ বুজি পালি এই গোটেইখিনি আমি পঢ়িলোঁ ইতিমধ্যে আৰু ইয়াতে কি কৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ হৰক ঘনত্ব বোলে মানে পদাৰ্থ এটাৰ এটা নিৰ্দিষ্ট এখিনি আয়তনৰ ঘনত্ব কিমান মাল আছে ভিতৰত সেইটোকে ঘনত্ব বুলি কয় কিমান বস্তু আছে এটা নিৰ্দিষ্ট আয়তনত নিৰ্দিষ্ট জায়গাত কিমান বস্তু আছে সেইটোকে ঘনত্ব বোলে এক বায়ুমণ্ডলীয় চাপত মানে 1 এটমস্ফেৰিক প্ৰেছাৰ বুলি কয় বায়ুমণ্ডলৰ যিটো চাপ সেই এক বায়ুমণ্ডলীয় চাপত 1 লিটাৰ পানী 1 লিটাৰ তৰল পানী নহয় গেছীয় অৱস্থালৈ নিবলৈ যিমান তাপ ল'ব লাগে তাকে বাষ্পীভৱনৰ লিনটাপ বোলে মই কৈ দিলোঁ এইটো আকৌ গলনৰ লিনটাপ হিচাপে লিখিব পাৰোঁ উষ্ণতাৰ এছাই একক কেলভিন আৰু চাপৰ এছাই একক পাস্কেল তো এই চেপ্টাৰটোত এইখিনি আছিল মেইনলি ভালকৈ তো যদি বুজি পাইছে একবাৰ ইমানদাৰীৰ সৈতে যদি একেলগে ভিডিঅ'টো চাইছে আৰম্ভণিৰ পৰাই আৰু বুজি পাইছে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয় জনাবি যে ছাৰ বুজি পাইছোঁ আৰু যদি বুজি পোৱা নাই কোনটো টপিকত বুজি পোৱা নাই কোনখিনি জেগাত বুজি পোৱা নাই মোক একবাৰ কমেণ্ট কৰি জনাব পাৰা তো মই নিশ্চয় তাৰে ৰিপ্লাই দিম বা নেক্সট ভিডিঅ'ত সেইটোৰ বিষয়ে আলোচনা কৰিম তো আজিলৈকে ধন্যবাদ জয় অসম ধন্যবাদ